Hello everyone, welcome to our channel. এটি আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আজি হ'ল জুলাইৰ 3 তাৰিখ। বৰ্তমান অনুষ্ঠিত হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 3 গেট 4 লগতে অসম পুলিচৰ পৰীক্ষাৰ এটি দৰকাৰী আপডেট আহি পৰিছে। এতিয়া 12:14 হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে আপোনাৰ এডিআৰই পৰীক্ষাসমূহ আপোনাৰ বানপানীৰ পিছত পতা হ'ব আৰু যি অসম পুলিচৰ আছিল আপোনাৰ এক্সাম সেও আপোনাৰ বানপানীৰ পিছত পতা হ'ব। তেখেতে কৈছিল যে জুলাইত এই আপোনাৰ আসাম পুলিচৰ যিবোৰ ফিজিকেল টেষ্ট হ'ব জুলাই মাহত তেওঁ বিবেচনা কৰিম বুলি কৈছিল আৰু আগষ্টত এক্সাম পাতিম বুলি কৈছিল। এতিয়া বহুতে নিৰাশ হৈ পৰিছে যে এক্সাম নহ'ব নেকি, কাৰণ যোৱাবাৰো তেনেকৈ বানপানীৰ কাৰণে এক্সামটো বহুত পিছুৱাই গৈছিল। এইবাৰো ঠিক তেনেকুৱাই হৈছে। এতিয়া বহুকেইটা ৰিকুৱাৰমেণ্ট ওলাইছিল, আপোনালোকে হয়তো গমে পাইছে যে এডিআৰইৰ লগতে আপোনাৰ ডিএছএছৰো আপোনাৰ এডভাৰটাইজমেণ্ট ওলাইছিল। বৰ্তমান এছএছচিৰো ওলাইছে, আসাম পুলিচৰো ওলাইছে। চ' গোটেইকেইটা ৰিকুৱাৰমেণ্টৰ কাৰণে আপোনালোকে পঢ়িবলৈ সময় পাইছে অকণমান। এইখিনি সময় আপোনালোকে পঢ়ক, কাৰণ এতিয়া আপডেট আহি পৰিছে আমাৰ হাতত যে এডিআৰইৰ তৰফৰ পৰা তেখেতসকলে এনেকুৱা ধৰণৰ কোনো এক্সাম ফিক্স ডেট তেওঁলোকে অনা নাই, কিন্তু তেওঁলোকে এটা ধাৰণা দিছে যে এক্সামটো আগষ্টৰ ভিতৰতে হ'ব। চ' যদিহে ইয়াৰ মাজত যদি কিবা আপডেট আহে নিশ্চয়কৈ আপোনালোকে আপডেটসমূহ পাব। কিন্তু এটা কথা মনত ৰাখিব, এডিআৰইৰ যিকেইটা এক্সাম হৈ গৈছিল অলৰেডি আপোনাৰ যোৱাবাৰ, কিন্তু এইবাৰ এডিআৰইৰ তৰফৰ পৰা 12,600 পষ্টৰ কাৰণে আপোনাৰ এক্সাম হ'ব। 12,600 পষ্টত যদি আপোনালোকে এটা চাকৰি ল'ম বুলি ভাবি আছে, তেনেহ'লে বানপানী চলি থাকক বা এক্সাম পিছুৱাই থাকক, আপোনালোকে সেইটো টেনশ্যন ল'ব নালাগে। আপোনালোকৰ মাথো এটাই কাম, পঢ়ক। আৰু যদি কিবা সহায়ৰ প্ৰয়োজন হয় নিশ্চয়কৈ আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটোত আছেই। যদি বিশ্বাসী বন্ধু চেনেলত আপোনালোকে চোৱা নাই চাব পাৰে। আৰু তাৰ লগতে আমাৰ এইটো নতুনকৈ চেনেল আপোনাৰ আনক্লিক লাইভ, এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ এই চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ আপডেটসমূহ আপোনালোকে পাই থাকিব। চ' আনক্লিক লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব নাপাৰিব। এই চেনেলটোত আপোনালোকে বহুত ইম্পৰ্টেণ্ট আৰু দৰকাৰী কিছুমান লাইফৰ ওপৰত ভিডিঅ' পাব আৰু কিছুমান আপডেটসমূহ পাব। গতিকে দুইটা চেনেলৰ কথা আপোনাক কৈছোঁ যে আপোনালোকে বিশ্বাসী বন্ধুত আপোনালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন আমি তাতে চলাই থাকোঁ। আপোনালোকে অনলাইন ক্লাছ তাতে কৰিব পাৰে আৰু আপোনালোকৰ আপডেটসমূহ পাবলৈ আপোনালোকে আনক্লিক লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। চ' এইখিনিয়ে ক'ব লগা আছিল। ইয়াৰ মাজত যদি কিবা আপোনালোকক সুধিব লগা আছে মোক কমেণ্ট কৰি সুধিব পাৰে। এতিয়া কেইটামান প্ৰশ্ন আপোনালোকৰ মাজত, যে পঢ়িব মন নোযোৱা হৈছে, কি কৰিলে ভাল হ'ব, এক্সামটো নাপাতিলে আমাৰ কি হ'ব, এনেকুৱা ধৰণৰ বহুতৰো প্ৰশ্ন আছে। গতিকে আনক্লিক লাইভ চেনেলটো এই চেনেলটো বনোৱাৰ এটাই উদ্দেশ্য, আপোনালোকৰ যি খোকোজা, আপোনালোকৰ যি মনৰ কথা আপোনালোকে ডাইৰেক্টলি পাতিব পাৰিব আনক্লিক লাইভ চেনেলটোৰ জৰিয়তে। ইয়াতে আপোনালোকৰ লগত কথোপকথন কৰা হ'ব, আপোনালোকৰ মনৰ কথা বুজা হ'ব আৰু যিকোনো ধৰণৰ সহায় আপোনালোকৰ প্ৰয়োজন হ'লে আপোনালোকে পাব। চ' মই আপোনালোকৰ সেই চিন্তাধাৰা দূৰ কৰি দিছোঁ যে আপোনালোকে কেনেকৈ পঢ়িব। খুব কম সময় আছে আপোনালোকৰ হাতত। এই কম সময়ৰ ভিতৰত আপোনালোকে কি কৰিব, নিজকে নিজে পঢ়াত মনোযোগ বঢ়াবলৈ আপোনালোকে এটা হেবিট কৰি লওক। আপোনালোকে প্ৰথমতে ভাল লগা ছাবজেক্টটো আপোনালোকে পঢ়া আৰম্ভ কৰক। তাৰপিছত লাহে লাহে দেখিব আপোনালোকৰ ইণ্টাৰেষ্টটো এনেই বাঢ়ি গৈছে। তাৰপিছত আপোনালোকে এখন ৰুটিন বনাই ল'ব। সেই ৰুটিন মতে এডিআৰই আপোনালোকৰ যিখন আপোনাৰ চিলেবাছ আছে, সেই চিলেবাছখন উলিয়াই প্ৰতিদিনে এটা এটা টপিক আপোনালোকে শেষ কৰিবলৈ চাব। টপিককেইটা শেষ কৰি আপোনালোকৰ যেতিয়া টপিককেইটা শেষ হ'ব, তাৰপিছত আপোনালোকে ৰিভাইজ কৰিব। দেখিব আপোনালোকৰ সময় কেতিয়া পাৰ হৈ গৈছে আপোনালোকে গমেই নাপাব আৰু আপোনালোকৰ লাভ হ'ব। চ' ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পাইছে আপোনালোকে আমাৰ আনক্লিক লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চ' আজিলৈ এৰিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।